ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত পুনৰ ভেকেঞ্চি মুকলি হৈছে। আজি এইটো ভিডিঅ'ত আপোনালোকে ভেকেঞ্চিসমূহৰ বাবে কিদৰে অনলাইন যোগে আবেদন কৰিব পাৰিব সবিশেষ দেখুৱাই দিম। পোষ্ট নেমটো হৈছে আপোনালোকৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। আপোনালোকে দেখিছে এডভাৰটাইজমেণ্টটো ডেছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিছোঁ। সেই লিংকত গৈ পেলাই আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব পাৰে। নাম্বাৰ 1 পইণ্টটো দিয়া হৈছে দিছে নেম অফ দ্য পোষ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। নাম্বাৰ অফ ভেকেঞ্চি দিয়া হৈছে আপোনালোকৰ 33। টোটেল 33টা ভেকেঞ্চি খালী হৈছে। আপোনালোক যদি গ্ৰেজুৱেট হয়, গ্ৰেজুৱেশ্যন কমপ্লিট কৰা সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনত আপোনালোকে দেখিবলৈ পাইছে গ্ৰেজুৱেট ইন আৰ্টছ কমাৰ্চ ছায়েন্স, কিন্তু আপোনালোকৰ ইকনমিক্স ষ্টেটিষ্টিক বা মেথছ ছাবজেক্টটো আপোনালোকৰ ডিগ্ৰী লেভেলত থাকিব লাগিব। যিকোনো এটা ছাবজেক্ট আপোনালোকৰ ডিগ্ৰী লেভেলত থাকিব লাগিব। দেখিছে তাৰপাছত আপোনালোকৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ আপোনাৰ DCA চাৰ্টিফিকেটখন আপোনাৰ থাকিব লাগিব। DCA চাৰ্টিফিকেট বুলি কথা নাই, আপোনালোকৰ 1 ইয়েৰৰ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটখন হ'লেই হৈ যাব মোৰ মতে। তাৰপাছত আপোনালোকে ৰিজাৰ্ভেশ্যন দেখিছে আপোনালোকে আনৰিজাৰ্ভৰ বাবে 17টা, SCৰ বাবে 2টা, আপোনালোকৰ এইখিনি আপোনালোকে চাই ল'ব পাৰে। চেলাৰী অফ পে'টো আপোনালোকে ইয়াত দিয়া আছে, আপোনালোকে এডভাৰটাইজমেণ্টটো চাই ল'ব। এজটো আপোনালোকৰ দিয়া হৈছে 21ৰ পৰা আপোনালোকে 40 এজৰ ভিতৰত হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। 21 বছৰ আপোনালোকৰ 1/1/2024 আগত কমপ্লিট হ'ব লাগিব। দেখিছে আপোনালোকৰ ইয়াত গোটেইখিনি দি দিছে। তাৰপাছত আপোনালোকৰ ৰিজাৰ্ভেশ্যনো আছে আপোনালোকৰ দেখিছে 5 ইয়েৰ আপোনালোকৰ SC STৰ বাবে, 3 ইয়েৰ OBCৰ বাবে, 2 ইয়েৰ এক্স ছাৰ্ভিচমেনৰ বাবে, দেখিছে 10 ইয়েৰ PWD কেণ্ডিডেটৰ বাবে। গোটেইখিনি ইয়াত দিয়া হৈছে। ইয়াত গোটেইখিনি দেখিবলৈ পাইছে আপোনালোকে। এজ লিমিটৰ বাবে আপোনালোকে মেট্ৰিকৰ এডমিট বা চাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব। এজ প্ৰুফত আপোনালোকে সেইখিনি দিব লাগিব, বা আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিটত এডমিটত যিটো ডেট অফ বাৰ্থ দিয়া আছে সেইটোহে মান্য কৰা হ'ব। ইয়াত গোটেইখিনি দিয়া হৈছে দিছে। এপ্লিকেশ্যন কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। লিংকটো দিয়া হৈছে, মই ডেছক্ৰিপশ্যনতো লিংকটো দি ৰাখিম। 4 ফেব্ৰুৱাৰীৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে। আপোনালোকৰ দেখিছে 24 ফেব্ৰুৱাৰী লাষ্ট ডেট দিয়া হৈছে। কিদৰে আবেদনটো কৰিব মই এতিয়া দেখুৱাই দিম। ডেছক্ৰিপশ্যনত গোটেইখিনি ডিটেইলছ পাই যাব। এপ্লাই কৰা লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনতে পাই যাব। যদি আপোনালোকে PDFটো ডাউনলোড কৰিম বুলি ভাবে, ডেছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিছোঁ। সেই লিংকত গৈ পেলাই আপোনালোকে PDFটো ডাউনলোড কৰি ল'ব পাৰিব। এক্সামটো আপোনালোকৰ OMR বেছ হ'ব। দেখিছে চিলেকশ্যন প্ৰচেছত আপোনালোকৰ দিয়া হৈছে OMR বেছ আপোনালোকৰ এক্সাম পতা হ'ব। বাকী আপোনালোকৰ এক্সাম কেতিয়া হ'ব কি কথা এইখিনি আপোনালোকে অফিচিয়েল ৱেবছাইট বা আপোনালোকৰ নিউজ পেপাৰত দিয়া হ'ব এডভাৰটাইজ পাছত। তাৰপিছত দেখিছে আপোনালোকৰ জেনেৰেল এৱাৰনেছৰ আপোনালোকৰ 175 মাৰ্ক, তেনেকৈ কিমান মাৰ্কৰ কি হ'ব গোটেইখিনি আপোনালোকে এডভাৰটাইজমেণ্টত চাই ল'ব পাৰিব। এতিয়া চাওক আপোনালোকে এপ্লাই প্ৰচেছটো আপোনালোকে কিদৰে কৰিব পাৰিব। প্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰি লওক। দেখিবলৈ পাইছে ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছাম দিয়া হৈছে। ইয়াতো আপোনালোকে ডিটেইলছখিনি দেখিবলৈ পাব। প্ৰথমতে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আপোনালোকে দেখিবলৈ পাইছে। গোটেইখিনি ডিটেইলছ ইয়াতো আপোনালোকে দেখিবলৈ পাব। তাৰপাছত আপোনালোকে তলত যিটো দেখিবলৈ পাইছে ক্লিক হিয়াৰ টু এপ্লাই, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক হিয়াৰ টু এপ্লাই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰ দেখিছে এপ্লিকেণ্ট নেমটো প্ৰথমতে ফিল আপ কৰিব লাগিব। আপোনাৰ নামটো শুদ্ধকৈ ইয়াত ফিল আপ কৰিব। তাৰপাছত আপোনাৰ যিটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো ইয়াত ফিল আপ কৰিব। এপ্লিকেণ্ট নেম আৰু মোবাইল নাম্বাৰটো ফিল আপ কৰি হোৱাৰ পাছত আপোনাৰ যিটো কেপচাৰ দিয়া আছে কেপচাৰটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব। যদি কিবা কৰোঁতে অসুবিধা পায় তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে, আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। তাৰপাছত দেখিছে মোবাইল নাম্বাৰ ফিল আপ কৰিলে কেপচাৰটো ফিল আপ কৰিব। তাৰপাছত আপোনালোকে প্ৰচিড টু এপ্লাই যিটো অপশ্যন আছে প্ৰচিড টু এপ্লাই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। প্ৰথমতে চাই ল'ব এপ্লিকেণ্ট নেমটো আপোনালোকৰ শুদ্ধ হৈছে নে নাই হোৱা। যদি কিবা ভুল হৈ আছে তেনেহ'লে পটককৈ ছাবমিট কৰি নিদিব, প্ৰচিড কৰি নিদিব। আপোনালোকে চিয়'ৰ হৈ ল'ব গোটেইখিনি ডাটা ফিল আপ কৰাৰ পাছত। যেতিয়া আপোনালোকে প্ৰচিড কৰিব, প্ৰচিড কৰাৰ পাছতে আপোনালোকৰ দেখিছে ইয়াত আপোনালোকৰ কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া হৈছে কিদৰে আপোনালোকে এপ্লাই কৰিব লাগিব। গোটেইখিনি ইয়াত দিয়া হৈছে। দেখিছে এইখন এপ্লিকেশ্যন ফৰ্মখন খোল খাই যাব। প্ৰথমতে আপোনালোকে দেখিছে ক্লিক হিয়াৰ টু এপ্লাই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। এইখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে আপোনালোকে চাই ল'ব এবাৰ। তাৰপাছত আপোনালোকে ক্লিক হিয়াৰ টু এপ্লাই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক হিয়াৰ টু এপ্লাই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্মখন এইদৰে খোল খাব। দেখিছে প্ৰথমতে দিয়া আছে পোষ্ট এপ্লাইড ফৰ, ইয়াত আপোনালোকৰ দেখিবলৈ পাব ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আপোনালোকৰ দিয়া থাকিব। সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো থাকিব। ইয়াত আপোনালোকে দেখিছে চিলেক্ট অপশ্যনটোত গৈ পেলাই গ্ৰেজুৱেট ইন আৰ্টছ কমাৰ্চ ছায়েন্স এইটো আহি যাব অপশ্যন, আপোনালোকে এইটো চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকৰ দেখিছে ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব কম্পিউটাৰ চাৰ্টিফিকেটটো। দেখিছে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন দিয়া হৈছে, আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ নামটো থাকিবই, আপুনি ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ এইখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব। প্ৰথমতে ফাদাৰ নেমটো দিব, তাৰপিছত মাদাৰ নেমটো দিব। আপোনালোকৰ ডকুমেণ্টত যিদৰে আছে আপোনালোকে ঠিক সেইদৰে ফিল আপ কৰিব, ভুল নকৰিব।
তাৰপিছত আপোনালোকে এই কেলেণ্ডাৰৰ পৰা আপোনালোকে ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব যদি কেলেণ্ডাৰৰ পৰা চিলেক্ট কৰোঁতে সুবিধা পায় আপোনালোকে ডাইৰেক্ট টাইপ কৰিব পাৰে প্ৰথমতে ডেট মন্থ ইয়েৰ আপোনালোকে সেইদৰে টাইপ কৰি ল'ব স্লেছ দি পেলাই তাৰপিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব কাষ্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰিব যি কাষ্টৰ হয় আপোনালোকে সেই কাষ্টটো চিলেক্ট কৰি ল'ব মই জেনেৰেল যিহেতু জেনেৰেলটো চিলেক্ট কৰিছোঁ যদি আপোনালোকৰ OBC SC কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে নিজৰ কাষ্টটো চিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে ইমেইল আইডিটো ফিল আপ কৰিব মোবাইল নাম্বাৰটো অলৰেডি ফিল আপ হৈয়ে থাকিব আপোনালোকৰ যিহেতু প্ৰথমতে আপোনালোকে মোবাইল নাম্বাৰ আৰু এপ্লিকেট নেমটো দিয়ে লগ ইন কৰিছিলে তাৰপিছত আপোনালোকে ইমেইল আইডিটো শুদ্ধকৈ ফিল আপ কৰিব তাৰপিছত যদি আপোনালোক PWD কেণ্ডিডেট হয় ইয়েছ কৰিব নহ'লে আপোনালোকে নো কৰি দিব নো কৰিলে কোনো ধৰণৰ UID ID নাম্বাৰ আপোনালোকে দিব নালাগে যদি ইয়েছ কৰে তেতিয়া আপোনালোকৰ UDID নাম্বাৰটো আপোনালোকে দিব লাগিব যদি এক্স সাৰ্ভিচমেন হয় ইয়েছ কৰিব নহ'লে নো কৰি দিব তাৰপিছত দিয়া আছে প্ৰেজেণ্ট এড্ৰেছ আপোনালোকে কেয়াৰ অফটো ফিল আপ কৰিব লাগিব প্ৰথমতে কেয়াৰ অফটো ফিল আপ কৰি ল'ব কেয়াৰ অফত আপোনালোকে ফাদাৰ নেম বা আপোনালোকে মাদাৰ নেম দিব পাৰে তাৰপিছত আপোনালোকে প্লেচ বা ৱাৰ্ড বা লোকেলিটিটো আপোনালোকে ফিল আপ কৰিব লাগিব আপোনাৰ নিজৰ গাঁওখন বা লোকেলিটিটো আপোনালোকে ফিল আপ কৰিব তাৰপিছত ছাইডত আপোনালোকে দেখিবলৈ পাইছে পোষ্ট অফিচ নেমটো ফিল আপ কৰিব শুদ্ধকৈ তাৰপিছত আপোনালোকৰ পুলিচ ষ্টেচন নেমটো ফিল আপ কৰিব ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব ইয়াৰ পৰা গোটেইখিনি ডিষ্ট্ৰিক্ট ইয়াত শ্ব' কৰিব আপোনালোক যি ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব পিন কোডটো ফিল আপ কৰিব আপোনাৰ যিটো পিন কোড হয় পিন কোডটো ফিল আপ কৰিব যদি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি ছেইম হয় তেতিয়া ছেইম এজ কৰি দিব তাৰপিছত LACটো আপোনালোকৰ ফিল আপ কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ এছেম্বলি যিহেতু এছেম্বলিৰ নাম্বাৰসমূহ চেঞ্জ হৈছে বা এছেম্বলিসমূহ সাল সলনি কৰা হৈছে আপোনালোকে এইটো ভালদৰে চাই ল'ব পুৰণা এছেম্বলিটো আপোনাৰ বৰ্তমান নহ'বও পাৰে সেইবাবে আপোনালোকে ভালকৈ চাই চিতিহে এছেম্বলিটো চিলেক্ট কৰিব বা নাজানিলে আপুনি বেলেগক সুধি ল'ব পাৰে যিহেতু নতুনকৈ এছেম্বলিসমূহ গঠন কৰা হৈছে আৰু এছেম্বলিসমূহৰ নাম্বাৰসমূহ সলনি হৈছে সেইবাবে আপোনালোকে ভালকৈ চাই চিতিহে এইটো ফিল আপ কৰিব প্ৰথমতে আপোনালোকে এছেম্বলিটো চিলেক্ট কৰিব লাগিব তাৰপিছত আপোনালোকে নং অফ ইয়'ৰ LAC অৰ্থাৎ আপোনাৰ এছেম্বলি যিটো নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াত আপোনালোকে ফিল আপ কৰিব দেখিছে তাৰপাছত গোটেইখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত যিটো ছেভ ডিক্লেৰেশ্যন আছে সেইটোত আপোনালোকে টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পাছত আপোনালোকে ছেভ এণ্ড ড্ৰাফ্ট যিটো অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰি দিব ছেভ এণ্ড ড্ৰাফ্টত ক্লিক কৰাৰ লগে লগে দেখিছে ড্ৰাফ্ট এপ্লিকেশ্যন ছেভ অৰ্থাৎ আপোনাৰ এপ্লিকেশ্যনখন ছেভ হৈ গৈছে সম্পূৰ্ণ এপ্লিকেশ্যনখন দেখিছে এবাৰ আপোনালোকে ভালদৰে চাই ল'ব প্ৰিভিউ কৰি ল'ব তাৰপিছত আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব ডকুমেণ্ট দিয়া হৈছে দেখিছে প্ৰথমতে দিয়া হৈছে প্ৰথমতে চাইজটো চাই ল'ব আপোনালোকে ডকুমেণ্টৰ দেখিছে অল ডকুমেণ্টছ আৰ মেণ্ডেটৰী আপোনালোকৰ যি ডকুমেণ্ট দিয়া হৈছে ইয়াত আপোনালোকে গোটেইকেইখন ডকুমেণ্ট আপলোড কৰিব লাগিব JPG ফৰ্মেটত আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকৰ চাইজটো দিয়া হৈছে 20 KB to 100 KB ভিতৰত আপোনালোকে ৰাখিব লাগিব দেখিছে আপোনালোকে 80 KB প্লাছ ৰাখিব যিমান পাৰে 80 to 100 KB ভিতৰত ৰাখিব তেতিয়া আপোনালোকৰ ডকুমেণ্টৰ কোৱালিটিটো ভাল আহিব প্ৰথমতে পাছপৰ্ট সাইজ ফটোগ্ৰাফ তাৰপিছত আপোনালোকে চিগনেচাৰ আপলোড কৰিব লাগিব এজ প্ৰুফত আপোনালোকে মেট্ৰিকৰ চাৰ্টিফিকেট বা এডমিটটো দিব পাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো দিব লাগিব তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ যিখন মাৰ্কশ্বিট আছে আপোনালোকে কেৱল সেইখন দি দিলেই হৈ যাব তাৰপিছত আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেটটো আপলোড কৰিব তাৰপিছত আপোনালোকে এড্ৰেছ প্ৰুফত ভোটাৰ কাৰ্ডটো আপলোড কৰিব লাগিব দেখিছে চুজ ফাইল অপশ্যনটোত গৈ পেলাই আপোনালোকে ডকুমেণ্টটো আপলোড কৰি ল'ব পাৰিব চুজ ফাইল অপশ্যনটোত গৈ পেলাই আপোনালোকে ডকুমেণ্টটো আপলোড কৰিব তাৰপিছত যিটো একশ্যন অপশ্যনত আপোনালোকে আপলোড অপশ্যনটো দেখিবলৈ পাইছে তাত ক্লিক কৰিব তেতিয়া আপোনালোকৰ ডকুমেণ্টটো আপলোড হৈ যাব এইদৰে আপোনালোকে ডকুমেণ্টখিনি আপলোড কৰি ল'ব পাৰিব মোৰ ভাগৰ গোটেইখিনি ডকুমেণ্ট আপলোড কৰা হৈ গৈছে দেখিছে আপোনালোকে তাৰপিছত ভিউ অপশ্যনটোত গৈ পেলাই ভিউ ডকুমেণ্টত গৈ আপোনালোকে ডকুমেণ্টখিনি চেকো কৰিব পাৰে শুদ্ধ হৈছে নে দেখিছে এইদৰে আপোনালোকে ডকুমেণ্টখিনি চেক কৰি ল'ব সকলো ডকুমেণ্ট ভালদৰে আপোনালোকে চেক কৰি ল'ব এজ প্ৰুফত আপোনালোকে এডমিটটো দি দিব এইদৰে আপোনালোকে ডকুমেণ্টখিনি চেক কৰি ল'ব যদি কিবা এডিট কৰিবলগীয়া আছে তেতিয়া আপোনালোকে এডিট এপ্লিকেশ্যন বুলি তলত যিটো অপশ্যন পাইছে এডিট এপ্লিকেশ্যনত গৈ পেলাই যদি আগতে কিবা ভুল কৰিছিলে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকে শুদ্ধ কৰি ল'ব পাৰে যদি আপোনালোকৰ একো ভুল হোৱা নাই তেতিয়া আপোনালোকে ফাইনেল ছাবমিট যিটো আছে ফাইনেল ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব যদি ভুল হৈছে এডিট এপ্লিকেশ্যনত যাব দেখিছে পুনৰ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন এইদৰে খোল খাই যাব যদি আপোনালোকৰ শুদ্ধ কৰিবলগীয়া আছে শুদ্ধ কৰি ল'ব পাৰে যদি নাই তেতিয়া আপোনাৰ ছেভ এণ্ড ড্ৰাফ্ট কৰি দিব এবাৰ ভালদৰে আপোনালোকে প্ৰিভিউ কৰি ল'ব ফাইনেল ছাবমিট কৰাৰ পাছত কোনো ধৰণৰ এডিট কৰিব নোৱাৰিব আপোনালোকে তাৰপিছত আপোনালোকে ফাইনেল ছাবমিট কৰি দিব দেখিছে এপ্লিকেশ্যন ছাবমিটেড আপোনালোকৰ দেখুৱাই দিছে তাৰপিছত আপোনালোকে দেখিছে লিষ্ট অফ পোষ্ট এপ্লাইড ফৰ আপোনালোকৰ দেখিবলৈ পাইছে এপ্লিকেশ্যন নংটো শ্ব' কৰিব পোষ্ট এপ্লাই ফৰ দেখিছে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট তাৰপিছত আপোনালোকৰ ডেটটো দিয়া থাকিব লাষ্ট মডিফাই ডেটটো দিয়া থাকিব আপোনালোকে যি তাৰিখে ক্ৰিয়েট কৰিছে সেই ডেটটো দিয়া থাকিব বা আপোনালোকে লাষ্ট যেতিয়া এডিট কৰিছে সেই ডেটটো দিয়া থাকিব ষ্টেটাছটো মোৰ দেখিছে ছাবমিট দেখুৱাইছে একশ্যন অপশ্যনত আপোনালোকে গৈ পেলাই ডাউনলোড একনলেজমেণ্ট কপিত ক্লিক কৰি আপোনালোকে যিটো একনলেজমেণ্ট ৰিচিপ্ট আপোনালোকৰ সেই এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এইদৰে দেখিছে একনলেজমেণ্ট ৰিচিপ্টটো মোৰ এইদৰে শ্ব' কৰিছে এইদৰে আপোনালোকে অতি সহজতে চাইল্ড ডেভেলপমেণ্ট আপোনালোকৰ যিটো আহিছে ভেকেঞ্চি
তাত গৈ আপোনালোকে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব যদি কিবা অনলাইন কৰোঁতে অসুবিধা পায় তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব পাৰে ধন্যবাদ